চব্জি কাটি আছে আৰু উপাসনাই কৰি আছে ভিতৰত ভিডিঅ' এডিটিং তাই স্কুলৰ পৰা অহাৰ পিছত মানে ইমান টাইম নাপায় ৰাতিপুৱাও টাইম নাপায় তই কি বুলি কয় ৰাস্তাত পাচাব কৰিলে এই মানুহৰ গা ফালে ধোঁৱা আহে বহুতে সুধি আছিলে যে মি ক'ত গ'ল যিহেতু কিছুমানে নতুনকৈ ভিডিঅ' চাবলৈ আৰম্ভ কৰিছে মামা কৈ দিয়া মামা আকৌ কোৱা মামা কোৱা ৰাইজ যেতিয়া মই ৰাতিপুৱা 8:30 বজাৰ বিজি এক্সপ্ৰেছৰ ট্ৰেইনখনত যাম গুৱাহাটীলৈ আৰু গুৱাহাটী যাবলৈ মোৰ মানুহজনীয়ে কি কৰি আছে এবাৰ চাবলৈ আহিলোঁ চাই আহিলোঁ মিডিয়া ৰাতি যে ব্লেংকেট বিচাৰি ফুৰিছে কিয় ৰাতি এতিয়া ট্ৰেইনত যাবলগীয়া পৰি গ'ল 11:30 বজাত কিয় বন্ধু একদম মই অলপ পিছত তোমাৰ মোৰ ট্ৰেইনখন এৰি দিব আৰু তুমি বিনা কাৰণত আকৌ গোলাঘাট যাবগৈ লাগিব আৰু এই আমি পাই গ'লো সি মুকলি যাজনী হাঁহি দিয়া ধৰিছে চোৱা 3-4 দিন দেখা নাই তাই আমাৰ পৰী কোনোবাই দেখিছে নি বাৰু আমাৰ পৰী ক'ৰবাত লুকাই আছে চাওঁ কোনে ধৰিব পাৰিছে বাৰু পৰী মানুহক দেখিছে নাই কোনোবাই আমাৰ পৰী মানুহ লুকাই আছে দেই যোনে বিচাৰি পাব 10 টকা দিম Tintelo mali banor puwali tintelo mali banor sukumai dia ayo aku main sukumai dia তো রাইজ ইয়া হৈছে আমাৰ পৰি মানুহে মোবাইল টিপি ব্যস্ত হৈ আছে নমস্কাৰ ভিডিঅ'টো চাই থকা সকলোলৈকে বহু দিনৰ মূৰত পুনৰবাৰ নমস্কাৰ জনাই মোৰ অন্যটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰেগুলাৰ ভিডিঅ'সমূহ দিব পৰা নাই যদিও আশা কৰোঁ আপোনালোকে পাহৰি যোৱা নাই চাগে আৰু যে কি নহওক আমাৰ সকলোৰে ভালেই বৰ্তমান আৰু আপোনালোকৰ নিশ্চয় ভালেই নহয়নে নমস্কাৰ সকলোকে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম জুইৰ ওচৰৰ পৰা ঘৰ গোটেইখিনি বহি আছোঁ এইফালে নিচা বহি আছে মই দেউতা মায়ে মাছ বাছি আছে চব্জি কাটি আছে আৰু উপাসনাই কৰি আছে ভিতৰত ভিডিঅ' এডিটিং তাই স্কুলৰ পৰা অহাৰ পিছত মানে ইমান টাইম নাপায় ৰাতিপুৱাও টাইম নাপায় আৰু দুপৰীয়া স্কুলত থাকিবলগীয়া হয় সেইকাৰণে তাই ভিডিঅ' দিয়াটো লেট হৈছে আৰু সেইকাৰণে মানে আজি যিকোনো প্ৰকাৰে তাই ভিডিঅ'টো এডিটিং কৰি আছে এডিটিং কৰি আহি পৰি মানুহে তাই ওলাই আহিব আৰু আপোনালোকৰ ফালে ঠাণ্ডা কেনেকুৱা পৰিছে জনাব ভৰিবোৰ এনেকুৱা ফাটিছে ঠাণ্ডাত সেইকাৰণে এইটো কি কয় অলিভ অইল লৈ পেলাই খুব ভৰিবিলাক হেৰি কৰিছোঁ জুইয়ে ফালিবই তথাপিও এটা মজা এটা আছে পোহৰ একদম নি আৰু এইখিনিতে লৈ লৈছোঁ একাপ ৰঙা চাহ বিস্কুটে দি এয়া ভাবিছোঁ অলপ পাছতে মাংস অকণমান আনি পেলাই এইখিনিতে পুৰোঁ নেকি চিকেন অকণমান আৰু শীতকালৰ এই সময়খিনি বৰ ভাল লাগে নিজৰ পৰিয়ালৰ লগত আপোনজনৰ লগত তেতিয়া দুটা এটা কথা পাতি আলু পোৰা মাছ পোৰা মাংস পোৰা খাই যেতিয়া বিভিন্ন ধৰণৰ কথা পাতি সময় পাৰ কৰা হয় সেই সময়খিনি সঁচাকৈ বৰ বিশেষ ঠাণ্ডা সময় মানে আপুনি লেপ বনাই দিয়ক যিয়ে বনাই দিয়ক তাৰ তাত এক চিকুট লেপ কম্বল লেপ নাথাকে ৰাতি চব পেলাই এক্সট্ৰাকৈ এটা ভৰি উলিয়াই শুই থাকে ক'ৰবাত
আৰু এয়া মায়ে পুৰি আছে বিলাহী আচলতে গেছত পুৰাতকৈ বা এইবিলাক দাইলৰ লগত যে দি দিয়ে কিছুমানে যে গোটাকৈ বইল কৰি এই তেনেকৈ বিলাহী পিটিকা খোৱাতকৈ এই এনেকৈ খাই যিটো টেষ্ট আহে জুইৰ লগত মানে জুইত দি পেলাই সেইটো মানে সাংঘাতিক আৰু আলু পুৰা এই ধোঁৱা আহিছে সাংঘাতিক গতিকে এনেদৰে পুৰি খাম আজি সাংঘাতিক ধোঁৱা আহিছে কৈছোঁ নহয় ধোঁৱাটো মোৰ ছাইডলৈকে আহিছে এতিয়া আমাৰ এইফালে এটা অন্ধবিশ্বাস বুলিয়ে ক'ব পাৰে এটা পূৰা হেৰি আছে যে ৰাস্তাত কোনোবাই বোলে আমাৰ ফালে যেতিয়া যাৰ ফালে ধোঁৱাটো যায় তেতিয়া কোৱা হয় যে তই কি বুলি কয় ৰাস্তাত প্ৰস্ৰাৱ কৰিলে এই মানুহৰ গাৰ ফালে ধোঁৱা আহে গতিকে এনেকুৱা ধৰণৰ এইবিলাক পুৰণিকলীয়া কথা আপোনালোকৰ ফালে চলে নে নচলে কিয়নো অসমৰ বিভিন্ন জেগাৰ পৰা যিহেতু চাই থাকে আপোনালোকৰ ফালেও এনেকুৱা কি কথা ওলায় কেতিয়াবা কমেণ্ট বক্সত লিখিব আৰু কোৱা নহ'বগৈ আৰু বহুতে সুধি আছিলে যে মি ক'ত গ'ল যিহেতু কিছুমানে নতুনকৈ ভিডিঅ' চাবলৈ আৰম্ভ কৰিছে গতিকে তেওঁলোকক কওঁ তেওঁলোকে মি ক'ত গ'ল গম পোৱা নাই ভণ্টিৰো চেনেল এটা আছে আৰাধনা বৰা বুলি গতিকে তাতো মিক চাই থাকিবলৈ পাব ভণ্টিক চাই থাকিবলৈ পাব হিৰককো চাই থাকিবলৈ পাব আৰু এইখিনিতে জনাওঁ যে মি ভণ্টিৰ লগত আছেগৈ প্ৰায় 2 মাহ হ'বৰে হ'ল 1.5 মাহ পাৰ হৈ গৈছে আৰু বিহুৰ সময়ত আহি ঘৰ পাবহি আৰু এইটো এটা বিশেষ আইটেম ফৰিং গতিকে মই খাই বিৰাট ভাল পাওঁ বায়েও খাই ভাল পায় আৰু নতুনকৈ আগতে নিচাই নাখায় কিন্তু এতিয়া তাই খাবলৈ এদিন খুৱাই দিলোঁ তাইক মানে বিৰাট ভাল পায় খাই সেইকাৰণে ফৰিংকৈ থাকে সেইকাৰণে মামাহঁতৰ ঘৰৰ পৰা আমাৰ ওচৰৰ মাহী এজনীয়ে দি থৈ গ'লহি আৰু এতিয়া ইয়াৰে 2জনীমান মই খাম আৰু বায়ে ভিতৰত খালে এডিটিং কৰি আছে তাৰ ভিতৰত সেইখিনিতে খালে এতিয়া অলপ পিছত নিচা কেইজনীমান খাব গতিকে আপোনালোকে এই বস্তুটো খায় নে নাখায় আপোনালোকৰ সেইফালেও ওলাবই আৰু ধাননি পথাৰত গতিকে আপোনালোকৰ ফালেও এইটো খায় নে নাখায় ক'বচোন বাৰু টেষ্ট এটা আছে একদম সাংঘাতিক ৰাইজ মোক এতিয়া পৰিয়ে চুমা দিব চাব দেই হয় দে হা এইফালে চোৱা চকু অকণ মাৰি দিয়া ভালকৈ মাৰি দিয়া এইফালে হয় দে হা চকু অকণ মাৰি দিয়া এখন তুলি দিব তুমি দিম এখন চকু অকণ মাৰি দিয়া তাৰপিছত হেৰি নহয় শুনা নাচোৱা এইফালে এখন দিম এখন কাক লাগে গুনাইছে না আমাৰ পৰি আজিকালি এনেকৈ টুকটুকাই ঘূৰি ফুৰে ধৰি ইফালৰ পৰা সিফালে আৰু পৰিয়ে লাহে লাহে সমনীয়াৰ লগত খেলিবলৈ বিচৰা হৈছে আৰু ঘৰৰ ওচৰৰে তাইৰ বাইক সোণলীৰ লগত কি ধৰণে খেলি কিমান ভাল পাইছে দেখিছেনে তাই হাঁহি ক'ব নোৱাৰা হৈ গৈছে আৰু এয়া হৈছে মোৰ অন্য এগৰাকী মা আচলতে ক'বলৈ গ'লে সৰুতে ল'ৰা ছোৱালীবিলাকৰ যে বেমাৰ হ'লে যে কিবা বিকি দিয়া বুলি এটা নিয়ম থাকে যে কাৰোবাক বিকি দিয়া বা মানে তেনেকুৱা বুলিও জনায় আৰু ঘৰত তেতিয়া মানে কিবা বেমাৰ ভাল হৈ যায় বুলি আৰু আগৰ দিনৰ এটা কথা থাকে গতিকে সেইমতে এইগৰাকী মাক মোক বিক্ৰী কৰি থৈছিলে আৰু এনেকুৱা নিয়ম আপোনালোকৰ ফালেও আছে নেকি জনাবচোন কমেণ্ট বক্সত
আমি যাম যাবা দেই হেল্ল' সকলোকে নমস্কাৰ কেনে আছে সকলো আৰু বৰ্তমান যাবলৈ লৈছোঁ আমাৰ আঠখেলীয়া সাপ্তাহিক বজাৰ এইখন শুক্ৰবাৰে বহে বজাৰলৈ যাওঁ তাত গৈ অকণমান পাচলি আনিবলগীয়া আছে যোৱা দেৰিয়ে হৈছে ৰাতিপুৱা ভাল ভাল পাচলিবোৰ পোৱা হয় এতিয়া আমাৰ যাওঁতে 10টাই বাজিলে বাৰু আৰু বজাৰলৈ যাওঁ আমি 4টা মই পৰিমাণু নিচা আৰু মা আৰু আমাৰ ঘৰত প্ৰত্যেক দিনাই আমাৰ চাবি হেৰুৱা সেয়া লাগিলে গাড়ী চাবিয়ে হওক মটৰচাইকেলৰ চাবিয়ে হওক আৰু মেইন ঘৰৰ চাবিটোৱে হওক প্ৰত্যেক দিনাই বিচাৰিব লাগিব সেইকাৰণে আমাৰ দেৰি হয় এনেও লাষ্টত পোৱাগৈ হ'ল আৰু ফোনাফোনি কৰি কোনে ক'ত থলে ক্লাছ কোনে খুলিছিলে কোনে মাৰিছিলে আমাৰ নিৰ্দিষ্ট মানুহ নাথাকে কোনে খুলিলে কোনে মাৰিলে এতিয়া যাম মই বাইকখন অঁতৰাই ল'ব লাগিব ৰ'বা কি খাইছা দেহা কি খাইছা কি খাইছা মামী কি খুৱাইছে চকু অকণ মাৰি দিয়া আমাৰ আজিকালি লাহে লাহে 2 এটা কথা ক'বলৈ শিকিছে আৰু মা মামা মামা কৈ দিয়া মামা কৈ দিয়া মামা 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 আকৌ কোৱা মামা কোৱা এইফালে মবিলাকে বুধিছে মানে আচলতে নকয় আমি এতিয়া গাড়ীখন দূৰতে ৰাখোঁ বেয়া পেলা নি চকুটি পিঠা মাৰি দিয়া চকুটি পিঠা মাৰি দিয়া চিনি পাইছা চকুটি পিঠা কি ল'লা এয়া কিবা কিবি বেঙেনা বিলাহী জলকীয়া আলু পিঁয়াজ এনেকৈ ল'লোঁ আধা লৈ যাম লৈ যা আজি মিছালে মই ফোন কৰিছোঁ আৰু এয়া এই বাইদেউগৰাকী শাহুৱেকৰ লগত গাঁও ফুৰিবলৈ যায় এইটো হাতত কি আছে চাওঁ উপহাৰ পৰীক লৈ যাবানে টোপনি গৈ আছে ৰাইজ যেতিয়া মই ৰাতিপুৱা 8:30 বজাৰ বিজি এক্সপ্ৰেছৰ ট্ৰেইনখনত যাম গুৱাহাটীলৈ আৰু গুৱাহাটী যাবলৈ মোৰ মানুহজনীয়ে কি কৰি আছে এবাৰ চাবলৈ আহিলোঁ কি কৰি আছে কি বনাইছে চিকেন বনাইছা বেলেগ ঠাণ্ডা লাগিছে এই মানুহজনী ৰাতিপুৱা সোনকালে শুই উঠি গা পা ধুই ধুনীয়াকৈ মাংস বনাইছে ইয়াত অকণমান টিফিনত ভৰাই দিবা মই ট্ৰেইনৰ বস্তু নাখাওঁ ঠিক আছে অ'কে ফাইন মৰম চেনে আমি দুদিনৰ কাৰণে মই গুৱাহাটী যাওঁ ফুকু যাওঁ কাম এটা আছে পৰিমাণো ঘৰতে থাকিব দুষ্ট নকৰিবা দেই কিমান পানী দি পেলাই এক লোৱা বাই বাই সকলোকে আৰু এতিয়া টিফিন লৈ ল'লোঁ এই নোসোমাই বেগত দেৰি আছে Bye bye, dalam mana bye bye, kot kot. Bye bye.
আৰু অৱশেষত প্ৰায় 7 ঘণ্টা যাত্ৰাৰ পিছত মই পাই গ'লোহি গুৱাহাটী। এয়া গুৱাহাটী পায়ে মোৰ লগৰ এয়া আগৰ ভিডিঅ'ত দেখিছে বহুতে জ্যোতি পৱন আমাৰ গোলাঘাট তিৰুৱালৰ আমি দুইটা ওলাই আহিলোঁ পাণবজাৰলৈ বুলি। পাণবজাৰলৈ আহি একদম কিবা এটা ভাল লাগে। ইয়াত কিতাপখিনিৰ মাজত বা ইয়াৰ গলিকেইটা, ইয়াত শ্বেখ ব্ৰাদাৰ্ছৰ বিশেষ দোকানখনৰ ব্ৰেড কিবা এটা ভাল লাগে। ইয়ালৈ আহি ওলাই আহিলোঁ আৰু ইয়াৰো কিবা কিতাপ ল'বলগীয়া আছিলে, মোৰো 2খনমান কিতাপ ল'বলগীয়া আছিলে, সেয়াও ল'লোঁ আৰু কেইবাটাও কাম আছে তাৰ মাজতে দেখুৱাই যাম আপোনালোকে চাই যাব আৰু এয়া একাপ চাহ খাই লতাশিল পথাৰত খেলপথাৰত আৰু গৈ পাই নিশাৰ মানে ৰাতিৰ ভাত সাজ এই ধৰণে মানে খালোঁ গোটেইকেইটাই। আমি 4টা আছিলোঁ টোটেল আৰু এলাহ লাগে কেতিয়াবা বনাবলৈ আৰু সিহঁতিও অফিচৰ পৰা আহে, 2টা থাকে তাত আৰু আমি 2টা আলহী আছিলোঁ, গতিকে সেই হিচাপত গোটেইকেইটাই তেনেকেই খালোঁ। কাৰণ বনাবলৈ এলাহ লাগে, কেলৈ বাহিৰতে ঘূৰি ফুৰা হয় ন গোটেইকেইটা চাহ তাহ খাই মেলি, গতিকে বেছিভাগ সময় বাহিৰতে থাকোঁতে মানে ভাত বনাবলৈ ইচ্ছাও নাযায়, সময়ো পোৱা নাযায়। এয়া মোৰ কামটো কৰি হোৱাৰ পিছতে মোৰ ওচৰতে থকা দেৱাশীষ ভূঞাৰ ৰুমলৈ আহিলোঁ। তাতে লগ পালোঁ ভাস্কৰক লগ পালোঁ, এইফালে আমাৰ বাবলু দাক লগ পালোঁ। আমি সকলো উজনি অসমৰ ল'ৰা 4 মাহৰ মূৰত লগ পালোঁ, এসাঁজ খালোঁ, কিন্তু ভাত পানী খোৱাবিলাক দেখুৱাবলৈ নহ'লে। আৰু ভূঞাই এটা খুব ধুনীয়া গিফ্ট দি পঠিয়াইছে, পিছত দেখাম আপোনালোকক। গতিকে সেয়াই বহুত দিনৰ মূৰত মোৰ একদম লগ পাম ভালকে। এতিয়া 8খিলীয়ালৈ মানুহ ইহঁতৰ সোনকালে যাবলৈ নিশ্চয়। ঠিক আছে, যাব। বাই 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 বাই। আৰু ভাত পানী খাই তাৰপিছতে মই গুচি আহিলোঁ জ্যোতি পৱনৰ ৰুমলৈ আৰু তাত খুব ধুনীয়াকৈ ভাত সাজ খুৱাই পঠিয়ালে ভূঞাই, দেৱাশীষ ভূঞা। তাৰ আৰু মোৰ নাম একেই আৰু ঘৰ তাৰ শিৱসাগৰত। আৰু সি খুব ধুনীয়া কবিতা লিখে আৰু আবৃত্তি কৰে। আৰু এদিন ভালকৈ লগ হৈ কবিতাও শুনাম, তাৰ চেনেলটোৰ কথাও ক'ম, ধুনীয়া ধুনীয়া কবিতাও শুনিবলৈ পাব। আৰু এদিন গুৱাহাটীৰ ওপৰত এটা ধুনীয়া আলোচনা, লগতে আমি এটা খুব ধুনীয়া পিকনিকত যাম বুলি ভাবি থৈছোঁ, গতিকে দেখাম খুব সোনকালে। এটা পলালে আৰু গুৱাহাটী সপোনৰ নগৰী বহুতৰ বাবে। আৰু এই গুৱাহাটীতে মই মোৰ জীৱনৰ 4 বছৰ থাকি আহিলোঁ। আৰু আপোনালোকে বহুতে হয়তো গম নাপায়, মই যেতিয়া গুৱাহাটীত ল পঢ়িবলৈ গৈছিলোঁ আৰু সেই সময়তে নিশাও তাত মাষ্টাৰ ডিগ্ৰী কৰিবলৈ গৈছিলে। তাই গুৱাহাটীৰ NEF কলেজৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিলে। আৰু গুৱাহাটীক লৈ আপোনালোকৰ বহুত কথা ক'বলগীয়া আছে আপোনালোকক। আৰু নিশা আৰু মই দুয়োটাই ক'ম কেতিয়াবা কি ধৰণে আমি গুৱাহাটীত কি ধৰণৰ ঘাট প্ৰতিঘাট বা কি ধৰণে দিন পাৰ কৰিছিলোঁ। আৰু গুৱাহাটীৰ পৰা আমি কিয়নো গুচি আহিলোঁ নিশা মই দুয়োটা, কেতিয়াবা সেইখিনিও আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম। আৰু গুৱাহাটীত মোৰ লগ বেষ্ট ফ্ৰেণ্ড হিচাপেই হওক, গাৰ্লফ্ৰেণ্ড হিচাপেই হওক, সকলোফালে মোৰ লগত নিচা আছিলে। আৰু উজান বজাৰৰ সেই ঘাটকেইটা, উজান বজাৰত খাবলৈ যোৱা, বেলি ভিউত আমি আগতে খাবলৈ যোৱা চাহকাপ, বেলতলা, গণেশগুৰি, কাহিলীপাৰা বা মাজে মাজে কেতিয়াবা ৰাণীৰ ফালে লোকেল ধাবাত খাবলৈ যোৱা সেই লোকেল খানা, এইবিলাক আচলতে বিৰাট মনত পৰে কেতিয়াবা। বহুত স্মৃতি আছে। সোণাপুৰ ৰিজৰ্টত ফুৰিবলৈ যোৱা, ঘূৰা ফুৰা লগ বন্ধুৰ লগত। গতিকে
শ্বেয়াৰ কৰিম কেতিয়াবা আপোনালোকৰ লগত। আৰু ঘৰলৈ অহাৰ দিনাই আবেলি আচলতে মই ৰাতি ট্ৰেইনত উঠিম আৰু আবেলি জ্যোতি পৱন আৰু মই দুয়োটা ওলাই আহিলোঁ চিনেমা হলত পুষ্পা চিনেমা চাবলৈ বুলি। আমি ফাইনেলি পাই গ'লোঁ চিনেমা আধা ঘণ্টা লেটকৈ আৰম্ভ হোৱা কেইবা টাইমো আৰু গুৱাহাটীত যিহেতু হেলমেটটো কম্পালচৰি গতিকে হেলমেট পিন্ধি এনেকুৱা লাগে যেন চুলি নফনিয়ালৈ অলপ টাইম আছিলে সেইকাৰণে ভাবিলোঁ দুইটাই বোলো চিনেমাখন চাই আহোঁ। পুষ্পা আছিলে 5:40 পৰা আহি পেলাই পাইছোঁ 6:30। একো নাই আগৰখন চাই ল'ম ক'ৰবাত আৰু। দেৰিতে দেৰি আৰু এতিয়া হৈছে ইণ্টাৰভেল টাইম আৰু ইণ্টাৰভেল টাইমত অলপ বাহিৰৰ পৰা আহিলোগৈ আৰু মন গৈছিলে আমাৰ বোলে একাপ কফি খাই লওঁ কিন্তু যেতিয়া একাপৰ দাম 260 বুলি ক'লে মানে দুকাপত কিমান হ'ব 520 ৰাইট 520 টকা দুকাপ কফিত তাৰপিছত মানে কফি খাবলগীয়া এইটো নাইকিয়া হৈ গ'ল হয় নাই 520 টকা দি আমি কফিটো নোখোৱাৰ সিদ্ধান্ত ল'লোঁ। 520 টকাত তুমি মাংস 1 কেজি বাসমতি চাউল 1 কেজি আদা পুষ্পা ঝুকেগা নাই চাই আহিলোঁ মিডিয়া পুষ্পা 3 ওলাব পুষ্পা 3 চাব আহিব ভাল লাগিলে। ৰাতি যে ব্লেংকেট বিচাৰি কিয় ৰাতি এতিয়া ট্ৰেইনত যাবলগীয়া পৰি গ'ল 11:30 বজাত যাম কেনেকৈ ঠিকে আছে। আৰু অৱশেষত গুৱাহাটীৰ যাত্ৰা সামৰি ময়ো প্ৰায় 3 দিন থাকিলোঁ তাত। 3 দিনৰ পিছত ঘৰলৈ বুলি ওলালোঁ আৰু মই যোৱাৰ পৰা থকাৰ পৰা একদম ঘৰলৈ অহালৈকে মোৰ চাহটোৰ দৰে থকাৰ বাবে জ্যোতি পৱনক ক'বই লাগিব সঁচাকৈ এটা বেলেগ ধৰণৰ এটা বন্ধু সি। আৰু এয়া পাই গ'লোঁ সি এয়াৰপৰ্ট ৰেলৱে ষ্টেচন গুৱাহাটী। এতিয়া বাজিছে 11:30 বজা আৰু 10 মিনিটৰ পিছতে ট্ৰেইনখন আছে। আৰু এই জ্যোতি পৱন শইকীয়াই থৈ যাবলৈ আহিলে গুৱাহাটীলৈ আহিলে চিন্তা নাই একদম এভৰিথিং নিজৰ এখন ঘৰ আছে বৰ্তমান সি থাকিলে টেনশ্যন নাথাকে আৰু মোৰ সি এতিয়া পাইছোঁহি ভাগৰে জোগৰে চিনেমা চাই হোৱাৰ পাছত ৰোৱাই নাই মুঠতে। আৰু মই মূৰত পিন্ধি থকা এই টুপিটো মোক দেৱাশিষ ভূঞা গিফ্ট কৰিছে থেংক ইউ বন্ধু। একদম অলপ পিছত তোমাৰ মোৰ ট্ৰেইনখন এৰি দিব আৰু তুমি বিনা কাৰণত আকৌ গোলাঘাট যাবগৈ লাগিব। আৰু জ্যোতি আৰু মোৰ ভাইবটো খুব মিলে আৰু সিও ল কৰি আছে আৰু আগৰ পৰাই আমাৰ দুটা এটা ব্যতিক্ৰম এটা বন্ধুত্ব আছে গতিকে এই বন্ধুত্ব সদায় থাকক। আৰু ৰাতি 3টামান বজাৰ পৰা বেয়া ঠাণ্ডা পালোঁ। এইখন ব্লেংকেটে ট্ৰেইন জাৰ্ণিৰ কাৰণে নহয় তথাপিও পাই গ'লোহি আৰামছে দিনটো পাম এতিয়া আৰু ৰাতি জাৰ্ণি তেনেকৈ নকৰোঁ কিন্তু উপায় নাইকিয়াত তৎকাল টিকেট বুক কৰি পেলাই কৰি দিলোঁ আৰু আহি পাই গ'লোঁ মোৰ নিজৰ জেগা ফৰকাটিং। আৰু এয়া দেউতাই মোক লৈ আনিলেগৈ ষ্টেচনৰ পৰা। আমাৰ ঘৰৰ পৰা ষ্টেচনলৈ 10 কিলোমিটাৰমান হয়। আৰু এই আমি পাই গ'লোহি মুকলি যাজনী হাঁহি দিয়া ধৰিছে চোৱা 3-4 দিন দেখা নাই তাই কৃষ্ণ কৃষ্ণ। তেতিয়াহ'লে সকলোকে বাই বাই আকৌ অন্য এটা ভিডিঅ'ত লগ পাম দেই সকলোকে।